জেন্ডাৰ যেটো কথা এটা দুটা বস্তু আছে তাতে এটা হৈছে সেক্স যেটো বায়োলজিক্যাল হয় এটা হৈছে জেন্ডাৰ যেটো লিঙ্গ আমাক বা আমি কেনে ধৰণে সোসাইটিত ব্যৱহাৰ কৰিব লাগে সোসাইটিয়ে আমাক সেই কথাখিনি কয় হেতুক আমি জেন্ডাৰ বুলি কওঁ আৰু জেন্ডাৰ স্টেৰিঅটাইপ যেটো তুমি কলা জেন্ডাৰ স্টেৰিঅটাইপিং প্ৰত্যেকটো সময়তে মহিলাসকলে LGBTQ কমিউনিটিৰ যিসকল লোক আছে তেখেতসকলে প্ৰত্যেকটো ক্ষণত এই প্ৰত্যাহ্বানসমূহ তেওঁলোকে সন্মুখীন হয় আৰু এই ক্ষেত্ৰত আমি কেৱল সমাজকে দুখিলে নহব কিয়নো মূলসুতিত বেছি সংখ্যক লোক থাকে সংখ্যা গৰিষ্ঠতা তাত আমি দেখিবলৈ পাওঁ আৰু আমাৰ হাৰ্ড মেন্টালিটি এটা বহু পুৰণি যুগৰ পৰাই আছে ইভলিউশন ক্ৰমবিকাশ যদি তোমালোকে চোৱা তেতিয়া দেখিবলৈ পাবা যে হাৰ্ড মেন্টালিটিটো কেনেকুৱা আমাৰ আমি যেতিয়া একেবাৰে নোম্যাডছ হৈ আছিলোঁ আমি যেতিয়া ওয়াইল্ড এনিমেলছৰ লগত একেলগে আছিলোঁ বন্য প্ৰাণীৰ লগত একেলগে আছিলোঁ আমি জংগলে জংগলে ঘূৰি ফুৰিছিলোঁ তেতিয়া আমি একেলগে থকা সংগঠিত হৈ থকাটো বহুত গুৰুত্বপূৰ্ণ আছিল আৰু তেতিয়া যদি তাৰ পৰা আমাক কোনোবাই সেই গোটটোৰ পৰা আমাক বহিষ্কাৰ কৰি দিয়ে তেতিয়া আমি সেই বন্যপ্ৰাণীৰ লগত সেই ওয়াইল্ডাৰনেছৰ লগত আমি যুঁজখন অকলে দিয়াটো খুব অসম্ভৱ হৈ পৰিছিলে সেইকাৰণে আমি কেতিয়া বহিষ্কৃত হ'ব নিবিচাৰোঁ আৰু সেইবাবে মেইন ষ্ট্ৰীমৰ লগত আমি সঁহাৰি জনোৱাটো আজিৰ দিনৰলৈকে সেই প্ৰৱণতাটো আমি কঢ়িয়াই লৈ আহিছোঁ সেইবাবে তাতে যেতিয়া আমি দেখিবলৈ পাওঁ অকণমান বেলেগ বা যেনেধৰণে চলি আহিছে আগৰ দিনৰ পৰা যিবিলাক আমি কনভেনশ্যনছ বুলি কওঁ হয়নে তেনেকুৱা ধৰণৰ যিখিনি ব্যৱস্থাপনা আছে সেই ব্যৱস্থাপনাক আমি প্ৰশ্ন কৰিবলৈ ভয় কৰোঁ বা আমি যেনেকৈ গতানুগতিকভাৱে চলি আহিছে সেইটোৱে আমি একচেপ্ট কৰিব ধৰোঁ কিন্তু এই ক্ষেত্ৰত জেন্ডাৰ ষ্টেৰিঅটাইপিং মানে কি যে আমি মহিলা এগৰাকী এনে ধৰণে বিহেভ কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব পুৰুষ এজনে এনে ধৰণে ব্যৱহাৰ কৰিব লাগিব সেইটো আমি ষ্টেৰিঅটাইপ কৰি দিওঁ আমি এনেকুৱাই হ'ব লাগিব বুলি আমি নিৰ্ণয় লৈ লওঁ আৰু তাতে যদি আমি কিবা অলপ বেলেগ কিবা দেখোঁ তেতিয়া আমাৰ মনটোৱে সহ্য নকৰে কিবা এটা কমেন্ট দি দিয়া যায় সেয়া লাগিলে সেই মানুহজনক কেনে ধৰণে প্ৰভাৱিত কৰিব সেইটো ভাবি চোৱা নাযায় সেই জেন্ডাৰ ষ্টেৰিঅটাইপিংটোত মই বিশ্বাস নকৰোঁ আমি জেন্ডাৰ ষ্টেৰিঅটাইপছ সময়ে আমি ভাঙিব লাগিব যাতে আমাৰ মাজত থকা প্ৰতিভাখিনি যিখিনি আমাৰ মানসিকভাৱে আমাৰ সৃষ্টিশীলভাৱে যিখিনি আমাক ভগৱানে দি পঠিয়াইছে যিখিনি প্ৰতিভা যাতে মানৱ জাতিক আগুৱাই লৈ যোৱাৰ কাৰণে সেইখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনি ক্ষেত্ৰত আমি ডাঠি সময় থিয় দিব লাগিব যদিহে সেই ষ্টেৰিঅটাইপিংটো আমাৰ সপক্ষে নহয় আমাৰ মানৱ জাতিৰ কল্যাণৰ দিশে নহয় আৰু সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ষ্টেৰিঅটাইপিং যেনেকৈ আমি এডভাৰটাইজমেণ্ট বিলাকতে দেখোঁ হয়নে যদি ওয়াশিং মেচিনৰ এডভাৰটাইজমেণ্ট এটা আহিছে ওয়াশিং পাউডাৰৰ এডভাৰটাইজমেণ্ট এটা আহিছে বিজ্ঞাপন এটা আহিছে তেতিয়া মহিলাগৰাকী সেই ৰোলটো দিয়া যায় হয়নে আৰু ফেয়াৰ এণ্ড লাভলি যে এগৰাকী মহিলা সুন্দৰ হ'ব লাগিব দেখাত তেওঁৰ ছালৰ বৰণটো উজ্জ্বল হ'ব লাগিব তেনেকুৱা ধৰণৰ ষ্টেৰিঅটাইপিং বিলাক আমি সময় দেখি আহিছোঁ এইখিনি ক্ষেত্ৰত আমি বহুত কিটা ডাইমেনশ্যনছ আহি পৰে এটা হৈছে কনজিউমাৰিজম যেটো আজিৰ দিনত বস্তুবাদী সমাজখনত বা আমাৰ বিজনেছেছবিলাক থ্ৰাইভ কৰিবৰ কাৰণে মহিলাসকল বহুত সোনকালে মহিলাসকলক মেনিপুলেট কৰিব পৰা যায় বুলি বিশ্বাস কৰি এনে ধৰণৰ জেন্ডাৰ ষ্টেৰিঅটাইপছবিলাক আগুৱাই লৈ যোৱা হৈছে সেই ক্ষেত্ৰত তোমালোকৰ নিচিনা আইনৰ ছাত্ৰ ছাত্ৰীসকলে এই ষ্টেৰিঅটাইপছবিলাক ভংগ কৰিব লাগিব ষ্টেৰিঅটাইপিং মই এতিয়াও ফেচ কৰোঁ আৰু আগতেও ফেচ কৰিছোঁ অহা সময়ছোৱাটো মই ফেচ কৰিব লাগিব বুলি মই ভাবোঁ যেনেকৈ মই বেছিভাগ অনুষ্ঠানতে মেখেলা চাদৰ পিন্ধোঁ এই সাজটো আমাৰ জাতীয় পোছাক হয় মই খুব আদৰ কৰোঁ খুব ভাল পাওঁ কিন্তু কেতিয়াবা সময় পৰিস্থিতিত মন গ'লে মই ৱেষ্টাৰ্ণ পশ্চিমীয়া পোছাকো পৰিধান কৰোঁ তেতিয়া মোক সোধে বাইদেউ আপুনি কিয় এই পোছাকযোৰ পৰিধান কৰিছে আপোনাক শোভা নাপায় কিন্তু আগশাৰীৰ পুৰুষ এজনক কেতিয়াবা যদি এই প্ৰশ্নটো কৰিছে যে লং পেণ্ট শ্বাৰ্টযোৰ কিয় পৰিধান কৰে তেওঁ প্ৰত্যেকটো অনুষ্ঠানত হয়নে জেন্ডাৰ ষ্টেৰিঅটাইপিং নহ'লনে এইটো সেই ঠিক তেনেধৰণে প্ৰত্যেকটো সময়তে তোমালোকে ফেচ কৰিবা কিন্তু বিশেষকৈ ছাত্ৰ বা ছাত্ৰীসকলক মই এইটো অনুৰোধ কৰিব বিচাৰোঁ আমাৰ লজবিলাক আমাৰ আইনবিলাক আমাৰ বহুখিনি আইন আমাৰ নাৰীসকলৰ বাবে আছে কিয়নো প্ৰগ্ৰেছিভ মেন পুৰুষসকল আমাৰ মাজত আছিলে তেওঁলোকে ইমান ভালদৰে বুজি পাইছিলে যে আমাৰ যেনেকৈ
ইউনিভাৰ্চেল ফ্ৰেঞ্চাইজ যে আমাৰ ভোট দিয়াৰ অধিকাৰটো বহু আগশাৰীৰ দেশত দিয়াৰ আগতেই আমাৰ দেশত মহিলাসকলক সকলোকে বা ইউনিভাৰ্চেলি সেই যিটো আমাৰ অধিকাৰ সেই অধিকাৰটো প্ৰদান কৰা হৈছিলে বিকজ কাৰণটো হৈছিলে তাত আমাৰ প্ৰগ্ৰেছিভ মেনসকলে সেই মানে দায়িত্বটো গ্ৰহণ কৰিছিলে সেই ক্ষেত্ৰত মই ভাবোঁ যে এই জেণ্ডাৰ ষ্টেৰিঅ'টাইপিং হওক কিয়নো জেণ্ডাৰ ষ্টেৰিঅ'টাইপিঙে কেৱল মহিলাসকলক সেই বাধা প্ৰদান নকৰে সেই ষ্টেৰিঅ'টাইপিঙৰ দ্বাৰা পুৰুষসকলেও সমানে আঘাতপ্ৰাপ্ত হয় জেণ্ডাৰ ষ্টেৰিঅ'টাইপিঙে এইটো কয় যে পুৰুষসকলে এইটো নাকান্দে মানে ল'ৰা এটাই সৰু বাচ্চা এটাই শিশু এজনে যেতিয়া সৰুতে কান্দে তেতিয়াই কোৱা হয় তুমি ছোৱালী নেকি কিয় কান্দিছা আৰু তেতিয়া কি হয় তাৰ ফলস্বৰূপে আমাৰ পুৰুষসকলে ইমোশ্যনছখিনি চেনেলাইজ কৰাৰ যিটো সুবিধা আছে সেইটোৰ পৰা বঞ্চিত হয় সদায় সেই ইমোশ্যনছবিলাক তেওঁলোকৰ মনৰ ভিতৰত এটা এটাকৈ জাপ দি এটা সময়ত ইমান বেছি হৈ পৰে যে মানসিক চাপত তেওঁ মনে ডিপ্ৰেশ্যনত ভুগি থাকিলেও তেওঁ ভালকৈ সেইটো প্ৰকাশ কৰিব নোৱাৰে তেনেহ'লে এই জেণ্ডাৰ ষ্টেৰিঅ'টাইপিংটো কেৱল মহিলাৰ বাবে বেয়া নহয় পুৰুষৰ বাবেও সমানে বেয়া যেনেকৈ ল'ৰা ছোৱালী শিশুসকলক প্ৰতিপালন কৰাৰ দায়িত্বটো জেণ্ডাৰ ষ্টেৰিঅ'টাইপ হিচাপে মহিলাসকলক দিয়া হয় কিন্তু এই ষ্টেৰিঅ'টাইপটোৰ দ্বাৰা পুৰুষসকলে কেনেকৈ বঞ্চিত হয় ল'ৰা ছোৱালীৰ মৰমৰ পৰা সেই এটাচমেণ্টৰ পৰা তাত কিমান সোৱাদ আছে তাত কিমান নিজৰ আমাৰ মত বিনিময় কৰাৰ যিটো আমাৰ পৰিৱেশ হয় সেই তাৰ পৰা বঞ্চিত হয় আমি এনেকুৱা এটা পজিশ্যনত আমি পুৰুষজনক থৈ দিওঁ যে তেখেতৰ ওচৰত বহুত কম বিকল্প ৰৈ যায় সেই ক্ষেত্ৰত জেণ্ডাৰ ষ্টেৰিঅ'টাইপিং কেৱল মহিলাৰ কাৰণেই নহয় পুৰুষসকলৰ কাৰণেও সমানভাৱে বেয়া আৰু জেণ্ডাৰ আৰু এটা লাষ্ট প্ৰশ্ন কি কৰিছিলা তুমি ইকুইটি এণ্ড এম্পাৱাৰমেণ্ট ইকুইটি প্ৰথমতে আহিব লাগিব তেতিয়াহে এম্পাৱাৰ্ড হ'ব এম্পাৱাৰ্ড মানে হৈছে সবলীকৰণ হয়নে আমি সবল তেতিয়াহে হ'ম যেতিয়া আমাৰ সমাজখনত ইকুৱেল সমান আমাৰ ব্যৱস্থাপনা আমি গঢ় দিব পাৰিম সেইটো তোমালোকে প্ৰত্যেকেই নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰা তোমালোকে যদি এই ষ্টেৰিঅ'টাইপটো দেখিছা তাত ইকুইটি মানে ইনইকুৱালিটি যদি দেখিবলৈ পাইছা বৈষম্য দেখিবলৈ পাইছা তাতে সৰু এটা প্ৰশ্ন কৰাচোন প্ৰশ্ন কৰিলে আমি প্ৰশ্নৰ যিটো ডায়েলগ হয় প্ৰশ্নৰ উত্তৰ তাৰপিছত আকৌ প্ৰশ্ন এই তাৰ পৰা এটা নতুন চিন্থেচিছ ওলাব পাৰে আৰু সেই চিন্থেচিছৰ দ্বাৰা আমাৰ সমাজখনৰ বহুখিনি উন্নতি আমি সাধিব পাৰোঁ সেইকাৰণে জেণ্ডাৰ ইকুৱেলিটি জেণ্ডাৰ ইকুইটি প্ৰথম আহিব আমি জেণ্ডাৰ ইনইকুৱালিটিজ যিবিলাক আছে যেনেকৈ আমি যদি আমাৰ অসমখন সেই ক্ষেত্ৰত খুব এটা ৰজি পিকচাৰ আমি দেখোঁ যদিও কিছু ক্ষেত্ৰত কিন্তু এতিয়াও আমাৰ সমাজত এইটো প্ৰচলিত প্ৰথা আছে যে লাও সদায় পাতৰ তল হয়নে সেই কথাখিনি তোমালোকে প্ৰশ্নৰ সহায়ত সুধিবলৈ চেষ্টা কৰিবা সন্মান সহকাৰে খুব ধুনীয়াকৈ তোমালোকে প্ৰশ্নবিলাক কৰাচোন যেতিয়া যিকোনো মেনিপুলেটৰ আহে যিকোনো ক্ষেত্ৰত তোমালোকক তেওঁলোকৰ কণ্ট্ৰলত যিকোনো ব্যৱস্থাপনাৰ কণ্ট্ৰলত আনিব খোজে তোমালোকে প্ৰশ্নৰ জৰিয়তে সেই মেনিপুলেশ্যনটো ভাঙিব পৰা সেই ক্ষেত্ৰত তোমালোকৰ প্ৰত্যেকৰে দায়িত্ব আছে কিয়নো তোমালোকৰ মই প্ৰথমেই কৈছোঁ যে আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ আটাইতকৈ বেছি পাৱাৰ আছে শক্তি আছে উইথ গ্ৰেট পাৱাৰ কামছ গ্ৰেট ৰেছপনচিবিলিটি হয়নে পাৱাৰ তোমালোকৰ যদি আছে শক্তি যদি তোমালোকক দিছে লগতে তোমালোকে দায়িত্ববোধো গ্ৰহণ কৰিব লাগিব অ'কে